মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ যেটো আসামিছৰ যেটো নতুন কিতাপ আছে উন্মেষ, এই উন্মেষ কিতাপটোৰ যেটো প্ৰথম চেপ্টাৰ আছে আমাৰ দেশ, এই চেপ্টাৰটিৰ কুৱেশ্যন আনসাৰ কিটা লৈ আহিছো, ঠিক আছে। সো তোমালোকে ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা। এই যেটো আমাৰ দেশ নামৰ কবিতা আছে, এই কবিতাটোত যিমান কিটা তোমালোকক প্ৰশ্ন দিছে গোটেইটো প্ৰশ্ন উত্তৰ আজি মই তোমালোকক দেখাই দিম আৰু ধুনীয়াকৈ অসমীয়াত বুজাই দিম। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শৰ্টকৈ লিখি আনিছো, ঠিক আছে। ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। প্ৰথমে আছে পাঠভিত্তিক ক্ৰিয়া, তাৰমানে এইবিলাক পাঠৰ সৈতে ৰিলেট থকা প্ৰশ্ন হয় এইবিলাক, ঠিক আছে। তাৰমানে এই প্ৰশ্নবিলাক তোমালোকে পাঠতেই পাবা, ঠিক আছে। তো যেহেতু এইটো এটা কবিতা হয়তো বলা আমি কবিতাটো এবাৰ পঢ়ি লওঁ। আমাৰ দেশৰ মুকুটমূৰৰ হিমালয়গিৰি ৰাজ, ছয় ঋতু আহি আলফুল কৰি পিন্ধায় অপূৰ্ব সাজ, পাতকায়ে মেলে কলা চুলিতাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। তাৰপিছত ইফালে আছে শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জানজুৰি লয় হাতে হৰি হাৰ, হুবিছে বুকুত খাচিয়া পৰ্বত বৈছে অমৃত দ্বাৰা, আৰু কটগিৰি আছে শোভা কৰি আচলতে নাচে তৰা। তাৰপিছত ইফালেও আছে, তো চোৱা ইয়াত দিছে যে আমাৰ দেশৰ ৰূপ মনুষৰ তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই, নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত, শুদ্ধ মনে চিতে ৰূপে ৰসে গীতে, দনে ধানে পুষ্পে ভৰা, স্বৰ্গতো উদিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা, নুগুছে হেপা চাও চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম জননী আমাৰ দেশ, ঠিক আছে। এই কবিতাটোৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। তোমালোকে কবি পৰিচয়খিনি পঢ়িবা, ইয়াত কবিৰ পৰিচয়খিনি ধুনীয়াকৈ দি আছে। ইয়াৰ পৰা তোমালোকক পৰীক্ষাত প্ৰশ্ন কাটিব পাৰে, ঠিক আছে। অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল 1903 চনত আৰু মৃত্যু হৈছিল 1986 চনত বা খ্ৰীষ্টাব্দত, ঠিক আছে। তো বাকি কবিৰ বিষয়ে যিখিনি দিছে সেইখিনি তোমালোকে পঢ়িবা, ইয়াৰ পৰা তোমালোকক প্ৰশ্ন সুধিব পাৰে। তো ইয়াৰ পৰা যিহেতু তোমালোকৰ মেইন ক্ৰিয়াকলাপখিনি আৰম্ভ হৈছে, তোমালোকে আমি ইয়াৰ পৰা প্ৰশ্নটো আলোচনা কৰা আৰম্ভ কৰি দিওঁ। তোমালোকক এক নম্বৰ দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াত দুটা MCQ দিছে তোমালোকক, ঠিক আছে। তো চোৱা ইয়াত কৈছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। ওকে, কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। কবিতাটো একেবাৰে প্ৰথমে আছে, আৰম্ভণিতে আছে। চোৱাচোন ইয়াত চোৱা কি দিছে যে আমাৰ দেশৰ মুকুটমূৰৰ হিমালয়গিৰি ৰাজ, হয়নে, অৰ্থাৎ হিমালয় পৰ্বতৰ কথা কৈছে। ইয়াত দিছে লুইতৰ, হিমালয়ৰ, দেৱভূমিৰ, পাটকাইৰ। তো ইয়াত যিহেতু হিমালয়টো অপশ্যন গত আছে, চ' এইটো শুদ্ধ হৈ যাব, ঠিক আছে। চ' তোমালোকে এইটো ধুনীয়াকৈ এনেকে আণ্ডাৰলাইন কৰি এনেকে বৃত্তটো পূৰ কৰিবা। তোমালোকে কলা বা নীলা কলম ব্যৱহাৰ কৰিবা, বা তোমালোকে কাঠ পেঞ্চিলো ব্যৱহাৰ কৰিব পাৰা, যিহেতু ক্লাছ 6ত তোমালোকে পঢ়ি আছা, গতিকে তোমালোকে কিতাপত লিখোঁতে কাঠ পেঞ্চিলে ইউজ কৰিবা। অ'কে, এনেকৈ ধুনীয়াকৈ তোমালোকে সেইটো পূৰ কৰিবা কলা বা নীলা চিয়াহীৰে বা কাঠ পেঞ্চিলেৰে, ঠিক আছে। এইটো শুদ্ধ হয়, এইটো। তাৰপিছত আছে যে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। কবিয়ে আমাৰ দেশ ভাৰতবৰ্ষক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। চ' চাৰিটা অপশ্যন দিছে। হিমালয় পৰ্বত আমাৰ দেশৰ হীৰৰ মুকুট হিচাপে থকাৰ বাবে, নে আমাৰ দেশখন দানে ৰূপে ৰসে গীতে বৰি থকাৰ বাবে, নে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, নে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে বৰি থকাৰ বাবে। তো ইয়াত চোৱাচোন, ইয়াত তোমালোকক কি দিছে চোৱা। ইয়াত কৈছে যে নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত, ইয়াত ভাৰতত শব্দটোৰ দ্বাৰা মহাভাৰতৰ কথা কৈছে। ইয়াত চোৱা, ইয়াত তোমালোকক দি দিছে ভাৰতত শব্দই মহাভাৰতৰ কথা কৈছে। ইয়াত মানে ছন্দ মিল খুৱাবৰ কাৰণে ভাৰতত দিছে, মহাভাৰত নিদি। অ'কে, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত, হয়নে। ইট মিনছ কোনটো শুদ্ধ হ'ব, গটো শুদ্ধ হ'ব, হয়নে। ইয়াত চোৱা গত কি দিছে যে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, ঠিক আছে। চ' গটো শুদ্ধ হৈ যাব। তোমালোকে এই গ নম্বৰত যোনটো বৃত্ত আছে এইটো তোমালোকে এনেকে আণ্ডাৰলাইন কৰি দিবা, এনেকে পূৰ কৰিবা।
ঠিক আছে এনেকৈ তোমালোকে পুৰ কৰিবা কাঠ পেন্সিলেৰে তাৰপিছত চোৱা 2 নম্বৰত কি দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা তো বলা এতিয়া আমি 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো চাও অৰ্থাৎ এই যেটো থাৰ্ড অপচন আছে এটোৰ থাৰ্ড অপচন যোনটো আছে এটো শুদ্ধ বুলি যে তোমালোকে বাছি ললা কিয় বাছি ললা কাৰণটো কি তোমালোকক সহপাঠীৰ সৈতে ডিসকাস কৰি বা আলোচনা কৰি লিখিবলৈ দিছে তো বলা আমি চাও এই প্ৰশ্নৰ উত্তৰ তো তোমালোকে 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ এদৰে লিখিবা কাৰণ কবিতাটোত উল্লেখ আছে যে নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেহেই জিলিকিছে জগতত ঠিক আছে তো এখিনি লিখি তোমালোকে তাৰ পিছত লিখি দিবা এই কাৰণে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ললো ঠিক আছে সো এই ধুনিয়াকৈ তোমালোকে লিখি দিবা 2 নম্বৰৰ যেটো প্ৰশ্ন আছে প্ৰশ্নৰ উত্তৰ ঠিক আছে এতে তিনি ছোৱা তিন তোমালোকক দিছে তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ লিখাম তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ লিখিবলৈ দিছে ছোৱা কত তোমালোকক খুদিছে যে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে কি কৈছে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে তাৰ উত্তৰ তোমালোকে লিখিব পাৰা কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে কবিতাটোত একেবাৰে ধুনিয়াকৈ দিয়া আছে ঠিক আছে লিখিবা কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি কোৱা হৈছে উল্লেখ কৰিছে অৰুণ মিন্স কি অৰুণ মিন্স সূৰ্য সান ঠিক আছে বা বেলি তাৰ পিছত খটো দিছে তোমালোকক যে কবিয়ে অমৃত দ্বাৰা কোড বৈছে বুলি কৈছে উত্তৰ লিখিবা কবিয়ে খাসিয়া পৰ্বতত অমৃত দ্বাৰা বৈছে বুলি কৈছে তাৰ পিছত আছে গ দিছে কিহে অসমী আইৰ গাৰ জেউতি চৰাই উত্তৰ লিখিবা শুকলা পাঠৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতি চৰাই তাৰ পিছত আছে ঘ ইয়াত তোমালোকে সুধিছে যে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে উত্তৰ লিখিবা আমাৰ দেশক কবিয়ে দেৱভূমি বুলি কৈছে ঠিক আছে আমাৰ দেশক ইট মিন্স ইণ্ডিয়াক নেক্সট আছে তোমালোকক দিছে কবিয়ে অসমী আয়ে কিহৰ হাতহৰি পিন্ধা বুলি কৈছে উত্তৰ লিখিবা কবিয়ে জানজুৰিৰ হাতহৰি পিন্ধা বুলি কৈছে এতিয়া সাইড চোৱাচোন সাইড তোমালোকক দিছে কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা ঠিক আছে কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈ অধিক আপোন বা স্বৰ্গতকৈ অধিক সৌন্দৰ্যময় বুলি কৈছে তো কি কাৰণত কৈছে হেখিনি কথা তোমালোকক বহলাই লিখিবলৈ কৈছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কবিয়ে আমাৰ দেশখনক বহুত কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে কবিয়ে কৈছে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰে ভৰপুৰ এফালে হিমালয় নদী পাটকাই পাহাৰ লগতে বিভিন্ন অৰণ্যৰ লগতে বিভিন্ন ধৰণৰ গছ গছনি ফল ফুলেৰে ভৰা ঠিক আছে তো এদিকে তোমালোকে ধুনিয়াকৈ উত্তৰটো লিখিবা তো এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে কবিতা ফাকিৰ পৰা তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ লিখা তো এই কবিতা ফাকিৰ পৰা তোমালোকক তলত কিছুমান প্ৰশ্ন দিছে আৰু প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক ধুনিয়াকৈ লিখিবলৈ দিছে চোৱা পাটকায়ে মেলে কলাচুলি তাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত ঠিক আছে তো ইয়াৰ পৰা তোমালোকক কিছুমান প্ৰশ্ন কৰিছে চোৱা কি প্ৰশ্ন প্ৰথম প্ৰশ্নটো হৈছে কলাচুলি তাৰি কোনে মেলে বুলি কৈছে উত্তৰ লিখিব লাগিব কলাচুলি তাৰি পাটকাই পৰ্বতে মেলে বুলি কৈছে ঠিক আছে পাটকাই পৰ্বতে কলাচুলি তাৰি মেলে তাৰ পিছত আছে খ দিছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে ইয়াৰ উত্তৰ লিখিবা লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে তাৰ পিছত আছে যে ৰিহাখনি বুলি কিহৰ কথা কৈছে উত্তৰ লিখিবা ৰিহাখনি বুলি লুইতৰ কথা কৈছে লুইট মিন্স ব্ৰহ্মপুত্ৰ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱাচোন ইয়াত তোমালোকক দিছে যে কবিতাটোৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্থানি মিলোৱা ইয়াত তোমালোকক ক অংশৰ সৈতে খ অংশ আস্থানি মিলাবলৈ দিছে মই তোমালোকক সুবিধাত একেবাৰে ধুনীয়াকৈ মিলাই থৈছো চোৱা প্ৰথমে দিছে আৰু কোট গিৰি আছে শোভা কৰি আসলত নাচে তৰা তো এইটো যেটো সেকেন্ড অপচন আছে ইফালে এটো হইতে মিলিব খ অংশৰ সেকেন্ড অপচনটো হইতে মিলিব পৰ্বত পাহাৰ আদি দিশ মাতৃৰ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃ চাদৰৰ আচলৰ লগত তুলনা কৰিব পাৰি ইয়াত জুন বেলি তৰাই তীৰ বিৰণী তুলি
অপূৰ্ব শোভাৰ সৃষ্টি কৰে অৰ্থাৎ সেকেন্ড অপশনটোৰ সৈতে মিলি যাব তোমালোকে ধুনীয়াকৈ মিলা বা কাট পেন্সিলেৰে তাৰ পিছত দিছে অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই এটো একেবাৰে থাৰ্ড অপশনটোৰ সৈতে মিলিব পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই জ্ঞানীসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে এটো সৈতে মিলিব নেক্সট যেটো থাৰ্ড অপশন আছে কংহৰ দেৱভূমি বুলি আমাৰ দেহেই যি লিখিছে জগতত এটো প্ৰথমটোৰ সৈতে মিলি যাব বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে হে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে ঠিক আছে এটো মিলিব একেবাৰে ওপৰটোৰ সৈতে তো তোমালোকে ধুনীয়াকৈ এখিনি মিলাই পেলাবা এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰ দিছে আমাৰ দেশ কবিতাটি দেশ মাতৃ সৌন্দৰ্য বৃদ্ধিৰ তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা তো চোৱা ইয়াত কেইটামান উপাদান আছে যোনবিলাকে মানে আমাৰ দেশ কবিতাটি দেশ মাতৃ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগাইছে ঠিক আছে তো গিৰিৰাজ হিমালয় কি কৰিছে মুৰৰ মুকুট হৈ জেউতি চৰাইছে তাৰ পিছত ছয়ৰিতে কি কৰিছে আলফুল কৰি পিন্দাই অপূৰ্ব হাজ ঠিক আছে নেক্সট আছে পাটকাই পৰ্বতে কি কৰিছে মেলেগলা চুলিতাৰি অৰুণ উদয় তাত নেক্সট আছে লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত নেক্সট আছে জানজুৰিয়ে লয় হাতে হৰি হার নেক্সট আছে পৰ্বত পাহাৰে আছে শোভা কৰি আসলত নাছে তৰা এডো লিখি লোৱা দুনিয়াকৈ তোমালোকে হাতৰখিনি ছাত্ৰ-ছাত্ৰী সকল এতিয়া বাখা অধ্যয়নত চোৱা ঠিক আছে ইয়াত বাখা অধ্যয়নত তোমালোকক দিছে আঠত তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালি গড়বোৰ পূৰ কৰা এতিয়া ছন্দৰ মিল থকা শব্দ মানে কি মানে ধ্বনিটো যাতে সেম হয় শেষৰ ফালৰ ধ্বনিটো যাতে সেম হয় ঠিক আছে চোৱা মানে শেষৰ ফালৰ সাউন্ডটো যেতিয়া সেম হ'ব তেতিয়া ছন্দৰ মিল থকা শব্দ বুলি কোৱা হয় যেনেকৈ নেকি বেশ কেশ ভৰা তৰা ওকে তেছো হার আছে ইয়াত তোমালোকে মাৰ বুলি লিখিব পাৰা গাত আছে ইয়াত পাত বুলি লিখিবা দেশ আছে বেশ বুলি লিখিবা মৰা আছে ধৰা বুলি লিখিবা তাৰ কাৰ মাত হাত ঠিক আছে আই হোপ তোমালোকে কিনি বুজি পাইছা দুনিয়াকৈ লিখি লবা তাৰ পিছত চোৱাচোন 9 নম্বৰ তোমালোকক কি দিছে 9 নম্বৰত দিছে শব্দৰ খেল খেলো আহা ইয়াত শব্দ এটা খেল খেলিবলৈ দিছে চোৱা কত দিছে যে পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ তিনিটা মিলি পৃথিৱী বুজায় তো প্ৰথম আখৰ তিনিটা মিলি পৃথিৱী বুজায় নেক্সট হৈছে শেষৰ তিনিটা মিলি সুন্দৰী বুজায় তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় তো পাটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা তো পৃথিৱী বুজোৱা এটা শব্দ হ'ব পাৰে ভুৱন আৰু সুন্দৰী বুজোৱা এটা শব্দ হ'ব পাৰে মোহিনী হয়নে তো এই চোৱা ইয়াত তোমালোকে লিখিবা ভুৱন মোহিনী ঠিক আছে চোৱা ভুৱন মোহিনী শব্দটো পাঠটোত আছে অৰ্থাৎ কবিতাটোত আছে চোৱা ক'ত আছে ইয়াত আছে চোৱা ভুৱন মোহিনী হয়নে ইয়াত আছে ধুনীয়াকৈ দিয়া আছে তো তোমালোকে ইয়াত লিখিবা ভুৱন মোহিনী ঠিক আছে তোমালোকে ভুৱন মোহিনী বুলি লিখিবা তাৰ পিছত চোৱা ইয়াৰ পৰা কিছুমান হেৰি দিছে কৰিব লগা কিছুমান কাম দিছে চোৱাচোন কি দিছে কৈছে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে এতিয়া যদি শব্দৰ এই যেটো প্ৰথম আখৰ আছে এই প্ৰথম আখৰটোৰ পৰা এই উকাৰটো আঁতৰাই দিয়া হয় এই শব্দটো এক মিনিট ৰখা মই ইয়াত লিখি দিও তেতিয়া হলে মানে ইবিলাক বুজুতে অলপ সুবিধা হ'ব ঠিক আছে চোৱা বুবনটোৰ উকাৰটো উঠাই দিবাৰ কৈছে ঠিক আছে উকাৰটো উঠাই দিছো বুবন মোহিনী ঠিক আছে তো চোৱা এতিয়া এই শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে কি হৈ যায় ববন মোহিনী হৈ যায় হয়নে চোৱা প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব প্ৰথম আৰু দ্বিতীয় আখৰ মিলি প্ৰথম আখৰ আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব বব শব্দটো জগতক বুজায় হয়নে তো বব হ'ব তাৰ পিছত দিছে প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি গড় বুজোৱা শব্দটো হ'ব ভৱন ঠিক আছে প্ৰথম দ্বিতীয় আৰু তৃতীয়
এই তিনিটা শব্দ মিলি এইটো এইটো আৰু এইটো মিলি গড় বুজোৱা শব্দটো হ'ব ববন তাৰ পিছত দিছে প্ৰথম আৰু শেষৰ আখৰ মিলি বগ্নি বুজোৱা শব্দটো হ'ব ভনি হয়নে চোৱা কি কৈছে প্ৰথম আৰু শেষৰ আখৰ প্ৰথমত আছে ব আৰু শেষত আছে নদীকানি কি হ'ব ভনি বগ্নি শব্দটোক বনি শব্দটোৱে বুজায় হয়নে অৰ্থাৎ বনি শব্দটোৰ অৰ্থ হৈছে ভগ্নি ইট মিন্স সিস্টাৰ ঠিক আছে তোমালোকে ভনি বুলি লিখিবা ইয়াত বব ইয়াত ববন ইয়াত ভনি বুলি লিখিবা ওকে তাৰ পিছত চোৱাচোন দহত তোমালোকক কি কৈছে দহত কৈছে কবিতাটিত থকা জুৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা কবিতাটোত যোনবোৰ জুৰিয়া শব্দ আছে সেইবোৰ তোমালোকক বিচাৰি উলিয়াই লিখিবলৈ দিছে তো মই অলপ জুম কৰি আছো যাতে ধুনীয়াকৈ স্ক্ৰীনত ভিজিবল হয় তোমালোকে যাতে ধুনীয়াকৈ লিখি ল'ব পাৰা ঠিক আছে চোৱাচোন উদাহৰণ এটা দি দিছে ৰিহা মেখেলা ইয়াত তোমালোকে লিখিবা জান জুৰি ৰূপে ৰহে দন ধানে মনে চিত্তে ঠিক আছে গুণ গান নেক্সট আছে মণি মনোৰমা ওকে তো যে তোমালোকে ধুনীয়াকৈ এইখিনি লিখি ল'বাচোন একেবাৰে সহজ হয় হয়নে তাৰপিছত চোৱা ইয়াত কি কৈছে অলপ ৰখা ইয়াত তোমালোকক কৈছে জানো আহা তলৰ কবিতা ফাঁকিলৈ মন কৰা এই কবিতা ফাঁকিলৈ তোমালোকক মন কৰিবলৈ দিছে হোৱালা পেটৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ ইয়াত চোৱা ইয়াত হোৱালা শব্দটোৰ একে অৰ্থ বা সমাৰ্থক অৰ্থ বুজোৱা শব্দবোৰ হৈছে বগা শুভ্ৰ চেত আদি ঠিক তেনেদৰে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ দীপ্তি জ্যোতি আদি ঠিক আছে অৰ্থাৎ ইয়াত হোৱালা শব্দ আৰু জেউতি শব্দৰ কেইটামান সমাৰ্থক শব্দ দি দিছে বা একে অৰ্থ বুজোৱা শব্দ দিছে তোমালোকক ঠিক আছে চোৱা কি কৈছে এতিয়া 11 চোৱা 11 দিছে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ঠিক আছে ইয়াত যোনকেইটা শব্দ দিছে ন এই শব্দবিলাকৰ তিনিটাকৈ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ তোমালোকক লিখিবলৈ দিছে তো অৰুণ শব্দটোৰ সমাৰ্থক শব্দ তোমালোকে লিখিবা আৰণ্য উষা সূৰ্যোদয় গিৰি শব্দটোৰ সমাৰ্থক শব্দ লিখিবা পৰ্বত শৈল ভৈ এইটো ঐক্যৰ ভৈ ঠিক আছে ডাঙৰ বৰ্ত হয় এইটো স্পেলিং মিস্টেক নকৰিবা নেক্সট আছে জননী জননী মিন্স মা আই বা মাতৃ ঠিক আছে তিনিটা সমাৰ্থক শব্দ লিখিবলৈ দিছে তোমালোকক ভৱন ভৱন মানে হৈছে ঘৰ বা নিবাস বা আবাস হাজ মানে পোষণ বা বেশ বা পোছাক ঠিক আছে যেহেতু তিনিটা শব্দ লিখিবলৈ দিছে সমাৰ্থক শব্দ তো তোমালোকে এইদৰে লিখি ল'বা আৰু বেলেগ বেলেগ সমাৰ্থক শব্দ আছে তোমালোকে বেলেগ উঠৰ পৰা কালেক্ট কৰি লিখিব পাৰিবা বাট এইবিলাক লিখিলে পাৰফেক্ট হ'ব ঠিক আছে এতিয়া 12 চোৱা 12 তোমালোকক দিছে বাক্য ৰচনা কৰা বা তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে শব্দবিলাক ইয়াত দিয়া আছে তোমালোকে ইফালে বাক্যবিলাক ৰচনা কৰি গলেই হ'ল তো চোৱা অপূৰ্ব এডো লিখিবা হিমালয় অপূৰ্ব সুন্দৰ ঠিক আছে বা আমাৰ মাতৃভূমি অপূৰ্ব সুন্দৰ বা অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অপূৰ্ব সুন্দৰ উদয় পূবফালে বেলি উদয় হয় বা পশ্চিমফালে পূবফালে সূৰ্য উদয় হয় এই তোমালোকে লিখিব পাৰা মনোহৰ ঠাইখন বৰ মনোহৰ জেউতি সূৰ্যৰ জেউতি আছে চেনেহি মোৰ আই চেনেহি আলফুল আমাৰ দেশত 6 ঋতুত গছ-গছনি আলফুল হয় ওকে সো ধুনীয়াকৈ লিখিবা তোমালোকে এইখিনি এতিয়া 13 চোৱাচোন 13 তোমালোকক দিছে কবিতাটোত উচ্চৰা-উচ্চৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা কি কৈছে কবিতাটোত উচ্চৰা-উচ্চৰিকৈ কিছুমান বিশেষ্য আৰু বিশেষণ পদ মানে একেলগতে আছে উচ্চৰা-উচ্চৰিকৈ আছে ঠিক আছে তো সেইবিলাক তোমালোকক বিচাৰি উলিয়াই ইয়াত লিখিবলৈ দিছে বিশেষণ পদ মানে হৈছে দুখ গুণ অৱস্থা পৰিমাণ সংখ্যা বুজোৱা পদ তাৰমানে যোনবোৰ পদে বিশেষ্য পদ বা সৰ্বনাম পদৰ বিষয়ে কিবা এটা ইনফৰমেশন দিয়ে বা কিবা এটা কয় বা কিবা এটা বুজায় বা বিশেষ্য বা সৰ্বনাম পদৰ বিষয়ে যোনবোৰ পদে বৰ্ণনা কৰে সেইবোৰ হৈছে বিশেষণ পদ দুখ গুণ অৱস্থা পৰিমাণ সংখ্যা এইবিলাক বুজোৱা পদ ঠিক আছে আৰু বিশেষ্য পদ মানে হৈছে নাম যিকোনো বস্তু নাম বুজালেই মানে বিশেষ্য পদ মানে হৈছে নাম বুজোৱা পদ ইয়ে মানে নাম বুজায় ওকে তো চোৱা উদাহৰণ দি দিছে অপূৰ্ব ইয়াত লিখিবা তোমালোকে ইয়াত দিয়া আছে হাজ তোমালোকে এইটো লিখিবা দুই চৰণ এই দুটা একেলগতে আছে এই দুইটো হৈছে বিশেষণ পদ কাৰণ এইটোৱে সংখ্যা বুজাইছে আৰু চৰণ কিবা এটা বস্তু নাম হয় হয়নে
তো চৰণটো হ'ব বিশেষ্য নেক্সট আছে পখালি তো ইয়াত তোমালোকে লিখিবা লুইট ঠিক আছে তো হসুই হয় লুইট পখালি নেক্সট আছে সোণৰ ইয়াত লিখিবা অসম অসম কোনো এটা জেগাৰ নাম হয় হয়নে আমাৰ মাতৃভূমিৰ নাম অসম সো তোমালোকে জানাই তো যেহেতু নাম বুজাইছে বিলাকে গতিকে এইবিলাক বিশেষ্য পদ হয় ইয়াত সোণৰ অসম তাৰমানে অসমৰ গুণ বুজোৱা হৈছে হয়নে সেইকাৰণে এইটো বিশেষণ পদ নেক্সট আছে চেনেহী ইয়াত আছে আই ঠিক আছে নেক্সট আছে মনোহৰ আমাৰ দেশ ঠিক আছে তো ষ্টুডেন্টস এডৰ তোমালোকে ধুনিয়াকৈ লিখি লবা একেবাৰে ধুনিয়াকৈ লিখি থোৱা আছে তোমালোকে যদি কোনো শব্দৰ বানান ধৰিব নোৱাৰা তেতিয়ালে মোক কমেন্ট কৰি খুদিবা মই তোমালোকক ধুনিয়াকৈ দেখাই দিম ওকে মানে কমেন্টত আৰু ৰিপ্লাই দি দিম আৰু বানান কিবা এটা তোমালোকৰ যদি কনফিউজ লাগে তোমালোক যদি কনফিউজ হৈ যোৱা তেন তোমালোকে মোক কমেন্ট কৰি খুদিবা এটা 14 চোৱাচোন কি দিছে হাস শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা এই হাস যেটো শব্দ আছে এই শব্দটোৱে বেলেগ বেলেগ বাক্যত বা বেলেগ বেলেগ সিচুৱেচনত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে তো কেতিয়াবা পোছাক অৰ্থ বুজায় কেতিয়াবা বাচন অৰ্থ বুজায় কেতিয়াবা নিৰ্মাণ কৰা অৰ্থ বুজায় ঠিক আছে তো ইয়াত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰাকৈ তোমালোকক তিনটা বাক্য বনাবলৈ দিছে হাস ইয়াত পোছাক অৰ্থ প্ৰকাশ কৰিছে তো এটো লিখিবা বিহুত আমি নতুন হাস পিন্ধো ঠিক আছে তো ইয়াত হাস শব্দটো তলত তোমালোকে আন্ডাৰলাইন কৰিব পাৰা বিহুত আমি নতুন হাস পিন্ধো ইয়াত হাস শব্দটো আন্ডাৰলাইন কৰিব পাৰা তোমালোকে হাস ইয়াত বাচন অৰ্থ প্ৰকাশ কৰিছে আমাৰ ঘৰত বহুত হাস আছে অৰ্থাৎ আমাৰ ঘৰত বহুত বাচন আছে বা বাচন বৰ্তন আছে ঠিক আছে নেক্সট আছে হাস ইয়াত মানে নিৰ্মাণ কৰা অৰ্থ বুজাইছে ঘৰ হাজুতে বালি ব্যৱহাৰ কৰা হয় বা ইটা ব্যৱহাৰ কৰা হয় তেনেকৈ তোমালোকে লিখিব পাৰা এতিয়া 15 চোৱাচোন 15 তোমালোকক দিছে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোৱা আহা ঠিক আছে তো চোৱা অসম অসমা অসম শব্দটো পুংলিংগ হয় আৰু অসমা শব্দটো স্ত্ৰীলিংগ বুজাইছে তো তেনেকৈ মানে শব্দবিলাকৰ হেহত আকাৰ লগাই স্ত্ৰীলিংগলৈ ৰূপান্তৰিত কৰিবলৈ দিছে অসম অসমা সৰল কি হ'ব সৰলা অচল হলে অচলা বিদ্য হলে বিদ্যা সুষম হলে সুষমা হ'ব ঠিক আছে ষ্টুডেন্টস দুনিয়াকৈ তোমালোকে কিটা লিখি লবা তাৰ পিছত চোৱাচোন কি দিছে ইয়াত তোমালোকক দিছে জানো আহা কবিয়ে কবিতাটোত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে ব্যাকৰণৰ সূত্ৰমতে ৰৰ লগত যুক্ত হলে ব্যঞ্জন বৰ্ণটো দ্বিত হয় বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত ব্যঞ্জন বৰ্জন কৰা হয় ইট মিন্স মানে দুটা শব্দ হেৰি কৰা নহয় এড কৰা নহয় তাৰ মানে ইয়াত কৈছে যে ৰৰ সৈতে যেতিয়া ব্যঞ্জন বৰ্ণৰ যুক্তাক্ষৰ হয় বা ৰৰ লগত লগ লাগি যেতিয়া ব্যঞ্জন বৰ্ণই যুক্তাক্ষৰ গঠন কৰে তেতিয়া যোনটো ব্যঞ্জন বৰ্ণৰ সৈতে ৰ লগ লাগে হেতু ডবল হৈ যায় যেনেকৈ নেকি ইয়াত ৰ বৰ সৈতে লগ লাগি যুক্তাক্ষৰ গঠন কৰিছে সেই কাৰণে বটো ডবল হৈ গৈছে কিন্তু বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই যিবিলাক ব্যঞ্জন বৰ্ণ আছে এইবিলাকক ডবল কৰা নহয় ইয়াত উদাহৰণ এটা দি দিছে অপূৰ্ব অপূৰ্ব ইয়াত চোৱা বটো ডবল হৈ আছে কিন্তু ইয়াত এটা আছে সিঙ্গেল ব হয়নে চোৱা পূৰ্ব প্ৰচলিত ৰূপ এইটো ৰূপ আগতে প্ৰচলিত হৈছিল আগতে চলিছিল বাট আজিকালি এটো ব্যৱহাৰ কৰো আমি সলিখিত ৰূপ ঠিক আছে সৰু কৰি এডৰ লিখা হয় কৰ্ম হলে ইয়াত ম দুটা আছে আজিকালি আমি এনেকৈ লিখো হয়নে কৰ্ম তো ইয়াত তোমালোকক ক্ৰিয়াকলাপ এটা দিছে চোৱা কি কৈছে যে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা ইয়াত কেইটামান শব্দ দিছে এইবিলাকক সৰলীকৃত ৰূপ তোমালোকক লিখিবলৈ দিছে তাৰমানে ইয়াত যিবিলাক যুক্তাক্ষৰ আছে যিবিলাক ব্যঞ্জন বৰ্ণ আছে এইবিলাকক সিঙ্গেল কৰি দিলে হ'ল আৰু দুৰ্বল ইয়াত ব এটা ৰাখিলে হ'ল দুৰ্বল এডৰ লিখিবা কৰদৈ ইয়াত তোমালোকে এডৰ লিখিবা কৰদৈ কীৰ্তন এডৰ লিখিবা কীৰ্তন অৰ্জুন এডৰ লিখিবা অৰ্জুন পৰ্বত এটো নিচিনাকৈ শৰ্মা এটো নিচিনাকৈ মই এটা উঠাই দিবা ঠিক আছে আই হোপ তোমালোকে এইখিনি বুজি পাইছা এতিয়া ইয়াত চোৱাচোন ইয়াত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ তো সোৱাইত কি কৈছে যে জ্ঞান সম্প্ৰসাৰণ কবিতাটিত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হও আহা তো ইয়াত কৈছে বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ ইয়াত অসমৰ মেপটো দিছে সোৱাইত কি দিছে এইফালে আছে পাটকাই পৰ্বত ঠিক আছে এটো পাটকাই পৰ্বত হয় নেক্সট হিমালয় পৰ্বত এটো হিমালয় পৰ্বত হয় খাসিয়া পাহাৰ এটো খাসিয়া পাহাৰ হয় ব্ৰহ্মপুত্ৰ নদী এটো ব্ৰহ্মপুত্ৰ নদী হয় ঠিক আছে সো
ইয়াত তোমালোকক কিবা এটা সুধিছে চোৱাচোন উত্তৰত কি সুধিছে যে ভৌগোলিক চিত্ৰখনত অসমী আইৰ মুকুট চুলিটাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা তো মুকুট কোনটো অংশ বুজাইছে না মুকুট বুজাইছে হিমালয় পৰ্বতে ঠিক আছে হিমালয় পৰ্বতে মুকুট বুজাইছে তাৰ পিছত চুলিটাৰি বুজাইছে পাটকাই পৰ্বতে ঠিক আছে পাটকাই পৰ্বতে চুলিটাৰি বুজাইছে তাৰ পিছত আছে চৰণ বুজাইছে ব্ৰহ্মপুত্ৰ নদীয়ে ঠিক আছে তো যদি তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ বুজাইছে চৰণ তো এতিয়া বলা উত্তৰত কি আছে চাও উত্তৰত চোৱাচোন কি দিছে তোমালোকক উত্তৰত তোমালোকক কৈছে যে তোমালোকে কবিতাটোত হাতেশ্বৰী বা হাতেহৰি নামৰ অলংকাৰবিধৰ নাম পাইছা ঠিক আছে হাতেশ্বৰী বা হাতহৰি এটা অলংকাৰৰ নাম হয় এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইটামান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা ঠিক আছে তো ইয়াত কিছুমান হে দিছে বৰ্ণ দিছে তো এই বৰ্ণবিলাকৰ সহায় লৈ ইয়াত যিবিলাক ছবি দিয়া আছে এই ছবিবিলাকৰ নাম লিখিবলৈ দিছে অলংকাৰবিলাকৰ নাম লিখিবলৈ দিছে ঠিক আছে তো এইটো কি হয় এইটো দুগদুগী হয় ইয়াত চোৱা দুগদুগীটো আছে হয়নে দুগদুগীটো এটা আছে হয়নে নেক্সট আছে আঙ্গুঠিটো চোৱাচোন ক'ত আছে ইয়াত চোৱা আঙ্গুঠি ইয়াত চোৱাচোন আঙ্গুঠি ইয়াত দিয়া আছে আঙ্গুঠি নেক্সট আছে কেৰু এটো কেৰু হয় তো চোৱা ইয়াত কেৰু ক'ত আছে ইয়াত চোৱা কেৰু ইয়াত আছে হয়নে তাৰ পিছত আছে কি গামখাৰু হয়নে গটাকাৰ গাম গটাকাৰ খাৰু আৰু গামখাৰু ইয়াত মানে আই থিংক তোমালোকৰ দেখাত অলপ অসুবিধা হৈছে তোমালোকে ইয়াৰ পৰা চাইছি লিখাচোন গামখাৰু গটাকাৰ গাম গটাকাৰ খাৰু আৰু খাৰু ঠিক আছে গামখাৰু তাৰ পিছত আছে নুপুৰ এটো নুপুৰ হয় ঠিক আছে নুপুৰ হয় চোৱাচোন নুপুৰটো ক'ত আছে ইয়াত চোৱা এয়া হল নুপুৰ জুনবিৰি এটো কি হয় জুনবিৰি হয় এটো ঠিক আছে ইয়াত চোৱা জুনবিৰিটো আছে জুনবিৰি ঠিক আছে জুনবিৰি হয় এটো নেক্সট আছে কপলি এটো কপলি হয় ওকে চোৱাচোন কপলিটো ক'ত আছে ইয়া চোৱা কপলি কপালি হয় বেসিক্যালি এটো কপলি নহয় কপালি এটো কপালি হয় ইয়াত চোৱা কপালিটো আছে নেক্সট আছে দুলবিৰি ওকে দুলবিৰিটো ক'ত আছে দুলবিৰি ক'ত আছে ইয়াত চোৱা দুলবিৰি নহয় দেখোন ইয়া এটো দুলবিৰি হয় দুলবিৰি ঠিক আছে সো এটো তোমালোকে ধুনিয়াকৈ চাই লিখি লবা এইখিনি এতিয়া 1919 তোমালোকক দিছে কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভাল পোৱা বা প্ৰকাশ কৰিছে তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিহে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভাল পোৱাৰ ভাৱ জগাই তোলে লিখা তো তোমালোকে ইয়াৰ উত্তৰটো এটো লিখিব পাৰা মোৰ উপজা ঠাইখন খুব ধুনিয়া ইয়াত হেউজিয়া ধাননি পথাৰ পাহাৰ আৰু নদী আছে চৰাইৰ শব্দ শুনিবলৈ পোৱা যায় গাঁওখনৰ মানুহবোৰ মৰমিয়াল এই সকলোবোৰ দেখি মই মোৰ ঠাইখনক খুব ভাল পাওঁ ইয়াত তোমালোকে নিজৰ ঠাইখনৰ বিষয়ে লিখিবা ঠিক আছে নিজৰ ঠাইখনৰ বিষয়ে লিখিবা তাৰ পিছত চোৱা বিছত তোমালোকক দিছে লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভাল পোৱাৰ নিদৰ্শন দেখুৱাই গৈছে তেওঁলোকৰ দেশ প্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইন্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা তো মই ধুনিয়াকৈ লিখি আনিছো অলপ মানে চমুকৈ লিখিছো আৰু তো তোমালোকে এটো লিখিবা প্ৰথমে লাচিত বৰফুকনৰ বিষয়ে লাচিত বৰফুকন মোগলসকলৰ বিৰুদ্ধে যুঁজ কৰি অসমক ৰক্ষা কৰিছিল তেওঁ আহোম সেনাৰ এজন বিষয়া সাহসী সেনাপতি আছিল তাৰ পিছত আছে কনকলতা বৰুৱা এজনী সাহসিনী আছিল ভাৰত স্বাধীন কৰাৰ সময়ত তেওঁ কণ্ঠতে বন্দে মাতৰম বুলি কৈ আন্দোলনত প্ৰাণ দিছিল নেক্সট আছে কুশল কোঁৱৰ এজন কবি আছিল তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল আৰু ইংৰাজে তেওঁক শাস্তি দিছিল নেক্সট আছে মণিৰাম দেৱানে ইংৰাজৰ বিৰুদ্ধে যুঁজ কৰিছিল
তেওঁ অসমত চাহ খেতিৰ আৰম্ভণিও কৰিছিল এই সকল ব্যক্তিয়ে আমাৰ অসম আৰু ভাৰতৰ বাবে ত্যাগ কৰিছে আমি তেওঁলোকৰ দৰে দেশক ভাল পাব লাগে ঠিক আছে এতিয়া 21ত চোৱা 21ত তোমালোকক দিছে তলত দিয়া গীতটি গাও আহা তোমালোকক এই গীতটি গাবলৈ দিছে হেতু এটা দেশপ্ৰেমমূলক গীত হয় জীবনে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও বৰিলম অসমৰ অমিয়া মৰণ অসমৰ হকে যুজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসম প্ৰকৃতিৰ ৰচা চিনি পাম বুজি পাম অমৰণ হৰগতো মোৰ এই ভাষা অসমীয়া ঠিক আছে তো যদি তোমালোকে এই গীতটি পঢ়িবা এই গীতটিৰ লিখক হৈছে সৈয়দ আব্দুল মালিক কণ্ঠ দিছে সংগীতা বৰঠাকুৰে আৰু সুৰ ভৱেন বৰঠাকুৰ ঠিক আছে এইটো কনকলতাৰ ফটো হয় ঠিক আছে তো তোমালোকে এইখিনি ধুনীয়াকৈ হেৰি কৰিবা পঢ়িবা গীতটি আবৃত্তি কৰিবা তাৰ পিছত আছে 22ত দিছে অসমৰ কেইগৰাকীমান বীৰ বীৰংগনাৰ নাম আৰু ফটো সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা এই ব্যক্তিসকলৰ চমু পৰিচয় দিয়া কি কৈছে অসমৰ কেইগৰাকীমান বীৰ বীৰংগনাৰ নাম আৰু ফটো সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰিবলৈ তোমালোকক ঠিক আছে তো ফটোটো মই সংগ্ৰহ কৰি লিখিও নাই আই মিন ফটো সংগ্ৰহ কৰা নাই মই বাট মই অসমৰ কেইগৰাকীমান বীৰ বীৰংগনাৰ বিষয়ে দি দিছো তো তোমালোকে তেওঁলোকৰ বিষয়ে লিখি লবা ফটো সংগ্ৰহ কৰিবা তোমালোকে ঠিক আছে লাচিত বৰফুকন তো লাচিত বৰফুকনৰ বিষয়ে লিখিবা লাচিত বৰফুকন অসমৰ এগৰাকী বীৰ আছিল হয়নে তোমালোকে নিশ্চয় জানা মোগলৰ বিৰুদ্ধে যুঁজ কৰিছিল অসমক ৰক্ষা কৰাৰ উদ্দেশ্যে চমু পৰিচয় দিয়া হৈছে অসম সেনাৰ সাহসী সেনাপতি 1671 চনত মোগলসকলৰ বিৰুদ্ধে যুঁজ কৰি অসমক ৰক্ষা কৰিছিল নেক্সট আছে কনকলতা বৰুৱাৰ পৰিচয় দি লিখিবা চমু পৰিচয় ভাৰতৰ স্বাধীনতা আন্দোলনৰ সাহসিনী 1942 চনত বন্দে মাতৰম ধ্বনি দিয়া সময়তে গুলিৰ শিকাৰ হয় ঠিক আছে এইটো ৰটো এৰি লিখিবা নেক্সট আছে মনিৰাম দেৱান চমু পৰিচয় অসমৰ প্ৰথম চাহ উদ্যোগপতি আৰু স্বাধীনতা সংগ্ৰামী ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মৃত্যুদণ্ড পাইছিল ঠিক আছে নেক্সট কুশল কোঁৱৰৰ বিষয়ে লিখিবা চমু পৰিচয় অসমৰ দেশভক্ত কবি ইংৰাজৰ বিৰুদ্ধে আন্দোলনত অংশ লৈ মৃত্যুদণ্ড পাইছিল এতিয়া 23ত দিছে যে দেশপ্ৰেমমূলক কবিতা আৰু গীত সংগ্ৰহ কৰি এখন হাতে লিখা সংকলন প্ৰস্তুত কৰা তো এইটো নালাগে এইটো পৰীক্ষাত নাহে ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনে লাগিল মোক কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা বেলেগ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে প্লেলিষ্ট সেকশনত যাবা তাত প্লেলিষ্ট বনাই ধুনীয়াকৈ সজাই থোৱা আছে ওকে আৰু যেটো সেকেন্ড চেপ্টাৰ হ'ব তোমালোকৰ হেটোৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা তোমালোকে চাব পাৰিবা তো আজিৰ ভিডিও চোৱাৰ বাবে ধন্যবাদ